পৰৱৰ্তী খবৰলৈ আছো 18 নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিন আৰু জন্মদিনৰ প্ৰাক্ষণত সজাই পৰাই তোলা হৈছে জুবিন ক্ষেত্ৰ প্ৰিয় শিল্পীজনক কাষৰ পৰা চাবলৈ আজিও ভিৰ কৰিছে অজস্ৰ অনুৰাগীয়ে সমাধি ক্ষেত্ৰত ধূপ চাকি জ্বলাই শ্ৰদ্ধা নিবেদন জুবিন অনুৰাগীৰ আৰু জুবিন ক্ষেত্ৰলৈ অহা প্ৰতিজন অনুৰাগীয়ে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায় আৰু অধিক তথ্যৰ বাবে আমি কথা পাতিব বিচাৰিছো আমাৰ সাংবাদিক মাধৱৰ সৈতে মাধৱজ্যোতি দত্ত আমি আপোনাৰ কাষলৈ গৈছো প্ৰিয় শিল্পী ঈশ্বৰপুত্ৰ জুবিনদাৰ যি অৱৰ্তমান সেই অৱৰ্তমান যেন কোনেও মানি ল'ব পৰা নাই আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ জুবিন ক্ষেত্ৰ সোণাপুৰত আৰু প্ৰিয় শিল্পী নোহোৱা হোৱাৰ যি বেদনা সেই বেদনা বুকুত লৈ আচলতে এই জুবিন ক্ষেত্ৰলৈ প্ৰতিজন ব্যক্তি আহে আৰু এই মুহূৰ্তত মই এজন বিশেষ ব্যক্তি দেখুৱাইছোঁ মেঘালয় আৰক্ষীৰ তেওঁ কৰ্মৰত আৰু এই মুহূৰ্তত অশ্ৰুসিক্ত নয়নে তেওঁ এই জুবিনদাৰ যি ক্ষেত্ৰ সেই ক্ষেত্ৰত আহি উপস্থিত হৈছে আচলতে এই মুহূৰ্তত তেওঁ শোকত ভাগি পৰা পৰিলক্ষিত হৈছে দাদা কি ক'ব আচলতে ক'বলটো কাৰো আৰু এখেতক যোনে এনেকুৱা কৰিলে আল্লাহ সোনকালে তেখেতৰ বিচাৰ কৰক মইতো ইমানো ক'ব পাৰিছে যে আমি ফাৰ্ষ্ট আমি অসমীয়া হয় তাৰপিছতে হিন্দু মুছলমান বাদ বাকী নহয় জানো আল্লাহ চবৰে ভাল কৰক আৰু যিটো কামৰ কাৰণে আমি চবেই আহিছোঁ বহুত সোনকালে তাৰ ফলাফলটো পালে ভাল লাগে আৰু কি জয় জুবিন দা দাদা মই এটা প্ৰশ্ন আপোনাক কৈছোঁ আপোনাৰ চকুত মই এই মুহূৰ্তত চকু পানী দেখিছোঁ আৰু বিশেষকৈ যদি মই এটা প্ৰশ্ন আপোনাক এই মুহূৰ্তত সুধিম যে জুবিনদা বিহীন প্ৰথমটো বাৰ্থডে জন্মদিন আমি পৰহিলৈ আমি উদযাপন কৰিম বুকু সকলোৰে ফাটি গৈছে চবৰে আশা পূৰা কৰক যিজন আমাৰ মাজত নাই সিজনৰ কাৰণে দোৱা কৰিছোঁ আল্লাহ তেখেতক মংগল কামনা কৰক থেংক ইউ নিশ্চয়কৈ আচলতে এনেধৰণে মই দেখুৱাইছোঁ আচলতে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ইয়ালৈ অহা পৰিলক্ষিত হৈছে মই এজন ব্যক্তি ইতিমধ্যে দেখুৱালোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰত আজি যদি আমি কওঁ যে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে আচলতে চকুত চকু পানী আৰু অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীজনৰ কাষলৈ এনেধৰণে অহা পৰিলক্ষিত হৈছে কোনোৱে যদি এগছি বন্তি জ্বলাইছেই আন কোনোৱে প্ৰিয় শিল্পীজনৰ যি সত্তা সেই সত্তাক এবাৰ উপলব্ধি কৰিবলৈ এনেধৰণে এখন গামোচা বা ফুল হাতত লৈ এনেধৰণে ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ যদি আমি মূল ক্ষেত্ৰ দেখুৱাব পাৰোঁ মূল ক্ষেত্ৰ আমি দেখুৱাইছোঁ আচলতে লোকাৰণ্য হৈ পৰিছে জুবিন ক্ষেত্ৰ আৰু বিশেষকৈ এটা যদি আমি এই মুহূৰ্তৰ কথা কওঁ যে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আচলতে মহামিলনৰ যি তীৰ্থ সেই মহামিলনৰ তীৰ্থলৈ এই মুহূৰ্তত ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত জুবিন ক্ষেত্ৰ আৰু সকলো আচলতে ওলাই আহিছে সকলোৱে ওলাই আহি এনেধৰণে প্ৰিয় শিল্পীজনৰ যি সত্তা তেওঁৰ যি অৱৰ্তমান সেই অৱৰ্তমানক এবাৰ উপলব্ধি কৰিবলৈ সকলো ইয়ালৈ ওলাই অহা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ এই মুহূৰ্তত দেখুৱাইছোঁ অকণমান আপোনাৰ কাষলৈ আহিছোঁ वेस्ट बंगाल हाँ जुबिन दा तो वेस्ट बंगाल में भी हाँ हम लोग तो मतलब बहुत दुख सुन के बहुत ख़राब लगा हम लोग आए थे शिलोंग घूमने फिर हम सोचे जुबिन दा का से देख के जाते हैं तो इसलिए आए उसका गुजरने के बाद पहला जो बर्थडे 18 नवंबर परसों हम बहुत दुख है मतलब वो रहते तो बहुत अच्छा लगता अच्छे से सेलिब्रेशन होता अब वो है नहीं तो क्या बोल सकते हैं मैं ही सोल रेस्ट इन पीस यही बोल सकता हूँ পশ্চিমবংগৰ পৰা আহিছে পশ্চিমবংগৰ পৰা এনেধৰণে জুবিনদাৰ যি ক্ষেত্ৰ সেই ক্ষেত্ৰলৈ এনেধৰণে যিসকল অনুৰাগী সেই অনুৰাগী ইয়ালৈ অহা পৰিলক্ষিত হৈছে মই কৈছোঁ যে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আচলতে আবাল বৃদ্ধ বনিতা সকলো এনেধৰণে উবুৰি খাই পৰা পৰিলক্ষিত হৈছে প্ৰিয় শিল্পীজনৰ যি ক্ষেত্ৰ সেই ক্ষেত্ৰত আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ আমি কিছু আগলৈ যাম আৰু আগৰ পৰা আমি দেখুৱাবলৈ আচলতে এই মুহূৰ্তত চেষ্টা কৰিম এয়া জুবিন ক্ষেত্ৰৰ আচলতে পৰিৱেশ বাইদেউ ক'ৰ পৰা আহিছে আমি পাঠশালাৰ পৰা আহিছোঁ কি ক'ব আচলতে জুবিনদা নোহোৱা হোৱা এই 2 মাহ হৈ গ'ল কিন্তু তাৰপিছতো আমি পৰহিলৈ অৰ্থাৎ 18 তাৰিখে জুবিনদাৰ অৱৰ্তমানত আমি জন্মদিন উদযাপন কৰিম সকলোৰে বুকুখন আজি গধুৰ হৈ পৰিছে মানে পালন কৰিম সেইটোৱে আমাৰ বাবে বহুত কঠিন হৈ পৰিছে আচলতে ইয়াত যিটো সোমোৱা ৰাস্তা সেই সোমোৱা ৰাস্তাটোত মানে আমি অনুভৱ কৰিছোঁ জুবিনদাৰ অনুপস্থিতি মানে কিন্তু বেয়াও লাগিছে আৰু এক হিচাপে আমি মানে আজি সুখীও অনুভৱ কৰিছোঁ যে জুবিনদাৰ কাৰণে আজি আমি ইমান মানুহ একগোট হৈছোঁ বেছি ক'ব নোৱাৰিম ধন্যবাদ আচলতে পুনৰবাৰ কৈছোঁ আচলতে মই কৈছোঁ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এনেধৰণে আচলতে জুবিন ক্ষেত্ৰত তেওঁৰ যিসমূহ সৃষ্টি সেই সৃষ্টিক আচলতে
বিচাৰি এনেধৰণে সকলো ইয়ালৈ অহা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ এনেধৰণে আচলতে প্ৰিয় শিল্পীজনৰ যিহেতু উপজা দিন 18 তাৰিখে আৰু তাৰ প্ৰাকখনত এনেধৰণে সকলো উবুৰি খাই পৰিছেহি আৰু এয়াই হৈছে এজন শিল্পীৰ যি মহানতা সেই মহানতা আমি এই মুহূৰ্তত দেখুৱাইছোঁ আমি এই মুহূৰ্তত দেখুৱাইছোঁ আচলতে বিভিন্ন যিসকল অনুৰাগী সেই অনুৰাগীসকল আহিছে সকলোৱে হাতত হয়তো কোনোৱে এখন গামোচা লৈ আহিছে বা আন কোনোৱে আচলতে ফুলৰ মালা লৈ আহি এনেধৰণে আচলতে প্ৰিয় শিল্পীজনৰ কাষত এনেধৰণে উপস্থিত হোৱা পৰিলক্ষিত হৈছে সকলোৰে আচলতে বুকুত যেন আচলতে শিল লৈ সকলো ইয়ালৈ আহিছে কিয়নো প্ৰিয় শিল্পী নোহোৱা হোৱাৰ কথাটো কোনেও আচলতে বিশ্বাস কৰিব পৰা নাই কিন্তু তাৰ পিছতো এনেধৰণে আচলতে সকলো ওলাই আহিছে আৰু জুবিনদাৰ সবৰ্তমানত যি প্ৰথমটো উপজা দিন 53 সংখ্যক যি জন্মদিন সেই জন্মদিন উদযাপন কৰিব আৰু সেই উদযাপনৰ প্ৰাকখনতে আচলতে এনেধৰণে যিসকল অনুৰাগী সেই অনুৰাগীসকল এই জুবিন ক্ষেত্ৰলৈ আহিছে আৰু তেওঁলোকে জুবিনদাৰ যিসমূহ প্ৰিয় বস্তু সেই বস্তুসমূহ আচলতে ইয়াত দিয়া পৰিলক্ষিত হৈছে কোনোৱে যদি এগছি বন্তি প্ৰজ্বলন কৰিছে কোনোৱে এটি নাহৰৰ পুলি লৈ অহা পৰিলক্ষিত হৈছে জুবিন ক্ষেত্ৰলৈ আৰু এনেধৰণেই কেৱল মানুহ আৰু মানুহ বিৰদি বাট নোপোৱা এক পৰিৱেশ আৰু সকলো আচলতে বেদনা ক্লিষ্ট হৈ নিশ্চয় মাধৱ এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি শুনাপৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ সহযোগ কৰাৰ বাবে আৰু এয়া হৈছে আজিৰ দিনটোৰ পৰিৱেশ